এইবাৰ ঝুমুৰ অসমীয়া সংস্কৃতি তথা চাহ বাগিচাৰ মাটিৰ কুণ্ডেৰে ঝুমুৰ যাব বিশ্ব দৰবাৰলৈ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেশৰ আগশাৰীৰ 5খন ৰাজ্যৰ ভিতৰত অসমকো লৈ যোৱাৰ যি পৰিকল্পনা কৰিছে, সপোন দেখিছে, নিশ্চিতভাৱে এই সপোন বাস্তৱ কৰিবৰ কাৰণে বৰ্ণাঢ্যতাৰে পৰিপূৰ্ণ অসমৰ কৃষ্টি সংস্কৃতিকো দেশবাসীৰ আগত, বিশ্ববাসীৰ আগত নিশ্চিতভাৱে আমি তুলি ধৰাৰ প্ৰয়াস কৰিব লাগিব। অসমৰ বৰ্ণাঢ্য এটা অন্যতম জনগোষ্ঠী চাহ জনজাতি আদিবাসী, তেখেতসকলৰো আধ্যাত্মিক পৰম্পৰাৰ লগত একেবাৰে কৰমৰ লগত জড়িত হৈ থকা এটা অতি আনন্দৰ উৎসৱ। এইটো হ'ল ঝুমুৰ নৃত্য। তেওঁলোকে কৰম পৰৱত পৰিৱেশন কৰে। এই ঝুমুৰৰ মাজতো অযুত সম্ভাৱনা লুকাই আছে আৰু এই ঝুমুৰকো দেশবাসীৰ আগত, বিশ্ববাসীৰ আগত পৰিচয় কৰাৰ নিমিত্তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এয়া এক বৰ্ণাঢ্য প্ৰয়াস। অহা 24 ফেব্ৰুৱাৰী সৰুসজাই। অহা 24 তাৰিখে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ আমি প্ৰয়াস কৰিম। মই ভাবোঁ যে এই উপস্থাপনে ঝুমুৰক দেশৰ ভিতৰতে নহয় সমগ্ৰ বিশ্ববাসীয়ে উপভোগ কৰিবলৈ সক্ষম হ'ব।